ঢকুৱাখানাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কাইজেন একাডেমীত প্ৰাক ভোগালী বিহু উদযাপন। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজেই পিঠা পনা জলপান তৈয়াৰ কৰি বিদ্যালয়ৰ চৌহদত বিক্ৰী আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। খৰি যোগাৰ কৰি বিদ্যালয়ৰ চৌহদত সাজিছে মেজি। শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কাইজেন একাডেমীৰ কৰ্তৃপক্ষৰ। সতীৰ্থ সাংবাদিক প্ৰতাপ দত্ত আমাৰ সৈতে আছে। এই মুহূৰ্তত পৰিৱেশটো আপোনাৰ জৰিয়তে জানিব বিচাৰিম। পোনপ্ৰথমে প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকলৈ ভোগালী বিহুৰ উৰুকাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো ঢকুৱাখানাৰ এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান কাইজেন একাডেমীৰ বাকৰিত। আৰু কাইজেন একাডেমীৰ বাকৰিত ছাত্ৰ ছাত্ৰীসকলে চাৰিকোঠাৰ বেৰৰ পৰা আজি ওলাই আহিছে আৰু তেওঁলোকে অসমীয়া সমাজ জীৱনৰ সৈতে সংপৃক্ত যিসমূহ পৰম্পৰা আছে সেই পৰম্পৰাসমূহৰ সৈতে চিনাকি হ'বৰ বাবে তেওঁলোক ওলাই অহা পৰিলক্ষিত হৈছে। প্ৰথমে মাঘ বিহুৰ পাক্ষিণত মোৰ সহযোগীক এটা পৰিৱেশ দেখাবৰ বাবে অনুৰোধ জনাইছো। এয়া হৈছে কাইজেন একাডেমীৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শিক্ষাগুৰুসকলে তেওঁলোকক শিক্ষা প্ৰদান কৰিছে আচলতে কেনেদৰে পিঠা পনা প্ৰস্তুত কৰা হয়। যিহেতু মাঘ বিহু বুলি ক'লেই আচলতে পিঠা পনা বুলি কোৱা হয়। পিঠা পনা আৰু মাঘ বিহুৰ মাজত আছে এক নিবিড় সম্পৰ্ক। এই নিবিড় সম্পৰ্ক আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে শিক্ষা প্ৰদান কৰা পৰিলক্ষিত হৈছে। আপোনাৰ কাষলৈ আহিছো। পোনপ্ৰথমে আপোনাক উৰুকাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। কেনেদৰে আপোনালোকে পৰিকল্পনাটো কৰিছে? ধন্যবাদ। প্ৰতিদিন গোষ্ঠীৰ সকলো বিষয়ববীয়ালৈ মই মোৰ ফালৰ পৰা মাঘ বিহুৰ আলোক জনাইছো। এয়া হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি শিক্ষা যিটো সামূহিক শিক্ষাৰ লগতে যিটো সামাজিক শিক্ষা সেইখিনিও দিবলৈ চেষ্টা কৰিছো। আজি মাঘ বিহুত যিহেতু আমাৰ এক পৰম্পৰাৰ লগত সংগতি ৰাখি কেনেদৰে ছোৱালীসকলক পিঠা পনা বনাব লাগে আৰু ছাত্ৰসকলক কেনেদৰে মেজি বনাব লাগে আৰু মেজি কেনেদৰে থাকিব লাগে বা ভেলাঘৰ কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰে এক থুলমূল আভাস দিবলৈ চেষ্টা কৰিছো, যাতে আমাৰ নৱপ্ৰজন্মসকলে আমাৰ পৰম্পৰাৰ লগত সংগতি হৈ থাকে। ধন্যবাদ। হয়, এয়া হৈছে আচলতে চহা অসমীয়াৰে সংক্ষিপ্ত কিছু পৰম্পৰা। মোৰ সহযোগী পুনৰ ইয়াৰে সামগ্ৰিক পৰিৱেশটো দেখাৰ বাবে অনুৰোধ জনাইছো। এয়া হৈছে তেওঁলোকে ইয়াতে পিঠা প্ৰস্তুত কৰি আছে। তাৰ বিপৰীত ছবিখন যদি মই দেখাব বিচাৰিছো